भूमिज्ञानतिमिरन्धस्य ज्ञानञ्जनशलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः। नमो ॐ विष्णुपादाय कृष्णप्रेष्ठाय भूतले श्रीमते भक्तिवेदान्त स्वामिनेति नामिने। नमस्ते सरस्वते देवे गौरवाणी प्रचारिणे निर्विशेष शून्यवादी पाश्चात्यदेशतारिणे। जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौर भक्तवृंद। हरे कृष्णा 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 हरे हरे, हरे राम 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 हरे हरे। जय जय वाञ्छाकल्पतरुभ्यश्च कृपा सिन्धुभ्येव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। हरे कृष्ण। तो आज गौर कथार आज षष्ठ दिन और षष्ठ दिन अपने सकलोके बहुत बहुत स्वागतम जानाइছো। पुनर्बार आपनालोकলৈ धन्यवाद दिছো। तो आमी गौरांग महाप्रभुर आविर्भावर आगते महाप्रभुर विषय आमी अकन बुझिबले चेष्टा करि आছো, कारण जाते जन्म कर्म चमे दिव्यम एवं युवेति तततः। और यदि केनेबाके आमी भगवानर जन्म आविर्भाव এই বস্তুবিলাক যে दिव्य आमार दरे নহয় এই কথা बुझिब पारो, तेनेहले आमी এই শরীর ত্যাগ কৰাৰ পিছত আমি আৰু পুনৰ এই পঞ্চভূতৰ দেহ গ্ৰহণ কৰিব নালাগে। আমি ভগৱানৰ ধামলৈ যাব পাৰিম আৰু ভগৱানৰ দৰে দেহ এটা আমি লাভ কৰিব পাৰিম। শ্ৰী কৃষ্ণ চৈতন্য দয়া করহ বিচার, বিচার করিলে চিত্তে পাবে চমৎকার। और आमी बुझिबले चेष्टा करिम जे भगवानर दया केनेकुआ और विशेष भावे गौरांग महाप्रभुए कि विशेष कृपा करिছে और এই কথা আমি बुझिबर কাৰণে চেষ্টা करिम। तो भगवान जेनेके सकलो जुगते भगवान आए और बेसिभाग সময়তে भगवान निजके भगवान বুলি दाबी करे, मैं भगवान বুলি कय। किन्तु कलि जुगत भगवान आहिছে किन्तु भगवाने कि करा नाय, निजके भगवान বুলি दाबी करे नाय। तो कैसे इत्थं निर्त्रियं ऋषिदेव रसावतारणैर लोकां विभावयसि हंसि जगत् प्रतीपान्। धर्मं महापुरुष पाशयुगानुवृत्तं चन्नः कलो यत् अभवस्त्रिगो अथ त्वं। तो भगवानक त्रिजुगी বুলি কোৱা হয়। और भगवान जे मानुहर रूपते आए तेनुका নহয়, जेने कृष्ण बलराम मनुष्य रूपत আহিছিলে, किन्तु भगवान जे अकल मनुष्य रूपते আহিব तेनुका নহয়। भगवाने সকলো জীৱকে समान दृष्टिৰে চাই और हेकाने भगवाने जिकोनो जुनिते भगवाने अवतरण करिब पारे। और जेतिया ब्रह्माक मधु और कैटव नाমৰ দুটা অসুৰে बहुत कष्ट দি आছিলে और तेतिया भगवाने हयग्रीव रूप धारण কৰি আহিছিলে ঘোঁৰাৰ रूपत, आहि केने তেওঁলোকক বধ কৰিছিলে। আৰু আমি সকলোৱে জানো যে ভগৱানে প্ৰহ্লাদ মহাৰাজৰ কাৰণে এনেকুৱা এটা ৰূপ ধাৰণ কৰিছিলে जितु 84 लाख जुनिर মাজত পাবলৈ উপলব্ধ নহয়। सत्यं विभातुं निज भक्त भासितं स्तंभे सभायां न मृगं न मानसम। तो हिरण्यकशिपुर सभार स्तंभर পৰা निर्गत হৈছিলে नृसिंहदेवर रूपत न मृगम न मानसम।
পশু নহয় আৰু মানুহ নহয় তেনেকৈ ৰূপত আহিছিলে তেনেকে ভগৱান আমাৰ দৰে সীমিত নহয় তো ভগৱানে ইচ্ছা কৰিলে মানুহৰ নিচিনাকৈ আহিব পাৰে আৰু ইচ্ছা হ'লে পশুৰ নিচিনাকৈ আহিব পাৰে যেনে বৰাহৰ অৱতাৰ আৰু নহ'লে কেতিয়াবা ঋষি মানে কেতিয়াবা ঋষিৰ ৰূপত আহে যেনে নৰনাৰায়ণ ঋষি আৰু কেতিয়াবা দেৱতাৰ ৰূপত আহে উপেন্দ্ৰ ইন্দ্ৰৰ ভাইটি হিচাপে আহিছিলে তো কেতিয়াবা মৎস্য অৱতাৰ হৈছে কুৰ্ম অৱতাৰ হৈছে এনেকৈ আহিছে আৰু ইয়াৰ অহাৰ এটাই উদ্দেশ্য হৈছে লোকান বিভাৱয়সি হংসি জগত প্ৰতিপান তো এই জগতৰ সুৰক্ষা কৰিবৰ কাৰণে ভগৱানে আহে আৰু ভগৱানে কেনেকৈ অৱতৰণ কৰে পাশি যুগানুবৃত্তম প্ৰতিটো যুগৰ যেনেকৈ দৰকাৰ তেনেকৈ ভগৱানে অৱতাৰ গ্ৰহণ কৰে আৰু কলি যুগৰ যিটো অৱতাৰ সেইটো কোৱা হৈছে চন্নহ কলৌ য়ত আভৱস ত্ৰিযুগো তথা সত্যম আৰু ভগৱানৰ কলি যুগৰ যি ভগৱানৰ অৱতাৰ সেইটো কোৱা হয় চন্ন অৱতাৰ চন্ন মানে হৈছে কাভাৰ্ড আচ্ছাদিত মানে যদিও ভগৱান হয় কিন্তু ভগৱানে নিজকে কি বুলি নকয় ভগৱান বুলি নকয় আৰু সেইকাৰণে ভগৱানক কোৱা হয় ত্ৰিযুগ তো ভগৱানটো চাৰিটা যুগতে আহে সত্য যুগতো ভগৱানে অৱতাৰ গ্ৰহণ কৰে ত্ৰেতা যুগত ভগৱানে অৱতৰণ গ্ৰহণ কৰে দাপৰ যুগত কৰে তাৰপিছত কলি যুগতো কৰে তেনেহ'লে ভগৱানৰ ত্ৰিযুগী বুলি কেলে কোৱা হয় ত্ৰিযুগ তো ইয়াৰ মূল কাৰণ হৈছে যে বাকী আগৰ তিনিটা যুগত ভগৱানে নিজকে ভগৱান বুলি দাবী কৰে আৰু কলি যুগত কেতিয়াও ভগৱানে নিজকে ভগৱান বুলি দাবী নকৰে কিহৰ কাৰণে নকৰে কাৰণ ভগৱানে জানে যে কলি যুগত বহুত ভণ্ড ভগৱান ওলাব যিসকল ব্যক্তিয়ে নিজকে ভগৱান বুলি দাবী কৰিব আৰু এনেকুৱা শুনা যায় যে চৈতন্য মহাপ্ৰভুটো সাক্ষাৎ শ্ৰীকৃষ্ণ কিন্তু কোনোবাই যদি কেতিয়াবা কয় যে আপুনি ভগৱান তেতিয়া বোলে মহাপ্ৰভুৱে কাণ দুখনত আঙুলি ভৰাই দিয়ে এনেকৈ আঙুলি ভৰাই দিয়ে আৰু কয় বিষ্ণু 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 এনেকৈ কয় শুনিব নিবিচাৰে আৰু তাৰ মূল কাৰণ হৈছে যাতে আগলৈ গৈ কোনেও নিজকে ভগৱান বুলি দাবী কৰিব নোৱাৰে আনকি আমাৰ ইস্কনৰ সংস্থাত কিছুমান ভক্তই প্ৰভুপাদক কৈছিলে যে আমি প্ৰভুপাদ আচলতে ভগৱান হয় কিন্তু আমি বুজি পোৱা নাই এনেকৈ কৈছিলে তো যেতিয়া প্ৰভুপাদে এই কথা গম পালে তেতিয়া গোটেইকেইজনে প্ৰভুপাদে ইস্কনৰ পৰা বহিষ্কাৰ কৰিছে আৰু যেতিয়া সিহঁতক বহিষ্কাৰ কৰি ইস্কনৰ পৰা উলিয়াই দিছে আৰু যেতিয়া উলিয়াই দিছে তেতিয়া সিহঁতে আকৌ প্ৰভুপাদৰ ওচৰত আহিছে আৰু প্ৰভুপাদে কৈছে তোমালোকে যোৱা প্ৰতিজনে 20টা নতুন কেন্দ্ৰ খোলা তেতিয়া মই আকৌ ঘূৰাই কেনে লম কাৰণ প্ৰভুপাদক তেওঁলোকে কিয় ভগৱান বনাব বিচাৰিছিলে কাৰণটো হৈছে যেতিয়া প্ৰভুপাদ এই জগতৰ পৰা যাব পিছত কোন ভগৱান হ'ব নেক্সট ভগৱান কোন হ'ব যিসকলে ভগৱান বনালে তেওঁলোক ভগৱান মানে নিজে ভগৱান হ'বৰ কাৰণে আনক ভগৱান বনায় তো প্ৰভুপাদে সিহঁতক ইস্কনৰ পৰা উলিয়াই দিছিলে তো সেইকাৰণে চন্ন অৱতাৰ চন্ন এই শব্দ আৰু এইটো কোনে কৈছে প্ৰহ্লাদ মহাৰাজে কৈ আছে নৃসিংহদেৱ সন্মুখত অৱতৰণ হৈছে নৃসিংহদেৱে সুধিছে তোমাক কি লাগে তেতিয়া ভগৱানক তেনেকৈ প্ৰাৰ্থনা কৰি আছে কৈছে আপুনি যিকোনো ৰূপত আহিব পাৰে যিকোনো যোনিত আপুনি অৱতৰণ গ্ৰহণ কৰিব পাৰে আৰু আপুনি কলি যুগত কি হয় চন্নহ কলৌ য়ত আভৱত ত্ৰিযুগো অথা সত্যম তো সেইকাৰণে কলি যুগত ভগৱানে কি হৈছে আপুনি কৰিমু ভক্ত ভাৱয়ংগীকাৰে আপুনি আচৰি ভক্তি শিখাইমু সবাৰে তো কৈছে আপুনি কৰিমু ভক্ত ভাৱ অংগীকাৰে তো ভগৱানে কৈছে যে কলি যুগত মই আহিম আৰু মই নিজে ভক্ত হৈ আহিম আৰু আপুনি আচৰি ভক্তি শিখাইমু সবাৰে আৰু যদি যেনেকৈ ভাগৱত গীতাত ভগৱানে কৈছে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ কৃষ্ণই কৈছে সব ধৰ্ম ত্যাগ কৰা মোৰ শৰণাগত হোৱা আৰু কলি যুগত যদি এনেকৈ কোনোবাই গ্ৰহণ কৰিব ঘোচা মাৰি দিব কি কৰিব ভগৱানে গম পায় সেইকাৰণে ভগৱানে ভাবিছে ভগৱান হৈ আহিলে কলি যুগৰ মানুহৰ বুদ্ধি চুদ্ধি নাই সিহঁতক এনেকৈ ক'লে নহ'ব সিহঁতে মূৰ্খৱত কথে মূৰ্খৰ লগত বোলে মূৰ্খৰ বুজি পোৱা ভাষাৰে কথা ক'ব লাগে চাণক্য নীতিত কোৱা আছে তো সেইকাৰণে ভগৱানে ভাবিছে সিহঁতক ভগৱান বুলি ক'লে সিহঁতে মোৰ চৰণত নাহিব সেইকাৰণে মই ভক্ত হৈ আহিব লাগিব ভগৱানে কৈছে কৃষ্ণ ভক্ত হোৱা ভজ কৃষ্ণ কহ কৃষ্ণ
কয় কৃষ্ণ শিক্ষা আপনি করিমু ভক্ত ভাবয় অঙ্গীকারে আপনি আচরি ভক্তি শিখাইমু সবারে আপনি না কইলে ধর্ম শিখানো না যায় এই তো সিদ্ধান্ত গীতা ভাগৱতে গায় আৰু গীতা ভাগৱতৰ সিদ্ধান্ত হৈছে যেতিয়ালৈকে এজন ব্যক্তিয়ে যেটো কয় তেওঁ হেতু আচৰণ নকৰে তেতিয়ালৈকে মানুহে হেতু কি নকৰিব গ্ৰহণ নকৰিব আমি যদি কাৰোবাক ভক্ত হোৱা নিজে ভক্ত হ'ব লাগিব আমি যদি নিজে ভক্ত নহওঁ কাৰোবাক ভক্ত হি কেতিয়াও নহয় মা দেউতাই যদি নিজে ভক্ত নহয় ভাবে যে তহঁতে ভক্ত হ ইয়াতে ভক্ত নহয় মই নিজে জপ নকৰো আনক জপ কৰিব কলে ক'ত কৰিব তেনেকৈ ভগৱানে সেই কাৰণে কি হৈ আছে ভক্তৰ ওপৰত আহিছে আৰু গৌৰাঙ্গ মহাপ্ৰভু যে ভগৱান হয় তাৰ প্ৰমাণ ভাগৱতৰ পৃষ্ঠাত আছে ভাগৱতত কৈছে কৃষ্ণ বৰ্ণম তিসা কৃষ্ণম সংগোপাঙ্গাস্ত পার্ষদাম যজ্ঞে সংকীর্তন প্রায় যজন্তি হি সুমেধসঃ তো কলিযুগত ভগৱান আহিব আৰু তে কি কৰিব হততে সকলো সময়তে কি কৰি থাকিব কৃষ্ণ 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 নে কৰি থাকিব কান্দি থাকিব কৃষ্ণৰ কাৰণে কৃষ্ণ বৰ্ণম তিসা আকৃষ্ণম যদিও তেওঁ হততে কৃষ্ণ কৃষ্ণ কৰি থাকিব কিন্তু তেওঁ শৰীৰৰ ৰংটো শৰীৰৰ বৰ্ণ কৃষ্ণৰ বৰ্ণ নহয় শ্যাম বৰ্ণীয় নহয় কি বৰ্ণীয় হ'ব গৌৰ বৰ্ণ গৌৰাঙ্গ গৌৰ বৰ্ণ সেই কাৰণে গৌৰাঙ্গ 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 আৰু ভগৱান অকলে নাহে সংগো পাঙ্গাস্ত পাৰ্ষদম আৰু লগত গুটি পাৰ্ষদ বিলাক লগত লৈ আহিব আমি ইতিমধ্যে আগৰ ক্লাছত চৰ্চা কৰিছো যে ভগৱান অহাৰ আগতে ভগৱানৰ মা দেউতা শিক্ষাগুৰু ককা সব আহিছে দেৱতা বিলাক আহিছে সকলোৱে আহিছে আৰু মহাপ্ৰভুৰ লীলাৰ এটা বিশেষ হেৰি আছে যে মহাপ্ৰভুৰ বেছিভাগ পাৰ্ষদে হৈছে পুৰুষ সকলে পুৰুষ ৰূপত আহিছে কোনো মহিলাৰ ৰূপত অহা নাই আজিকালি পাৰ্ষদ আহিছে ললিতা বিশাখা ৰাধাৰাণী সকলোৱে আহিছে কিন্তু কিহৰ ৰূপত আহিছে পুৰুষ দেহ লৈ কিনে আহিছে আৰু ভগৱানৰ কলিযুগৰ যি অৱতাৰ এই অৱতাৰক মানুহে কেনেকৈ পূজা কৰিব যজ্ঞে সংকীৰ্তনে প্ৰায় আৰু সংকীৰ্তন যজ্ঞৰে তেওঁ উপাসনা কৰিব হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে যজন্তি হি সুমেধসঃ আৰু সকলো মানুহে উপাসনা নকৰে কোনে উপাসনা কৰিব যিসকল হৈছে বুদ্ধিমান সেইসকলে তেওঁক এই গৌৰাঙ্গ অৱতাৰ তাৰ পূজা কৰিব আৰু সেইকাৰণে ভগৱানক কেতিয়াবা মহাপুৰুষ শব্দৰেও সম্বোধন কৰা হয় আৰু ইয়াতে বাৰে বাৰে এটা কথা কৈছে বন্দে মহাপুৰুষ তে চৰণাৰবিন্দম বন্দে মহাপুৰুষ তে চৰণাৰবিন্দম তো বেলেগ বেলেগ আচাৰ্যসকলে এই যে মহাপুৰুষ শব্দটো কিছুমানে প্ৰভু ৰামচন্দ্ৰৰ কাৰণে কৈছে আৰু কিছুমানে ভগৱান শ্ৰীকৃষ্ণৰ কাৰণে কৈছে আৰু কিছুমানে গৌৰাঙ্গ মহাপ্ৰভুৰ কাৰণে কৈছে তো আমি ভগৱানৰ এই অৱতাৰ গৌৰাঙ্গ মহাপ্ৰভু গৌৰ পূৰ্ণিমাৰ উপলক্ষে আমি অকণমান চৰ্চা কৰিম যে শ্ৰীকৃষ্ণ চৈতন্য দয়া কি শ্ৰীকৃষ্ণ চৈতন্য দয়া কৰহ বিচাৰ কৰিলে চিত্তে পাবে চমৎকাৰ যে ভগৱানে এনেকুৱা কি দয়া কৰিলে গৌৰাঙ্গ মহাপ্ৰভুৰ ৰূপত আহি কেনে সেইটো আমি অকণ বুজিব কাৰণে নহলে যিমানে আমি বুজিব চেষ্টা কৰিম আৰু যিমানে আমি বুজি পাম সিমানে আমাৰ কি হ'ব ভগৱানৰ এই অৱতাৰৰ প্ৰতি আমাৰ কি হ'ব আকৰ্ষণ হ'ব বহুত মানুহে আগতে ক্ৰিকেটৰ কথা নাজানিছিলে এতিয়া ক্ৰিকেটৰ শুনি এতিয়া সবে ক্ৰিকেটৰ কথা জানে হয় কি না ঠিক তেনেকৈ আমি যদি মহাপ্ৰভুৰ বিষয়ে শুনি থাকো তেতিয়া আমি মহাপ্ৰভুৰ বিষয়ে জানিম আচ্ছা ইয়াতে আমাৰ যিমানবিলাক ভক্ত আছে সকলে নাম কৰিব বিচাৰে না হয় কি না সকলে নাম জপ কৰিব বিচাৰে কিন্তু নাম জপ কৰাৰ ৰুচি আছে আমাৰ সবৰে আহিছে তা অহা নাই আমি সকলোৱে জানো যে ভগৱানৰ নাম কৰিলে কি লাভ হয় কি লাভ হ'ব চেতো দৰ্পণ মাৰ্জনম ভৱ মহাদাৱাগ্নি নিৰ্বাপনম
श्रेयः कैरव चंद्रिका वितरणं विद्यावधु जीवनम् आनन्दाम्बुधिवर्धनं प्रतिप्रदं पूर्णामृतास्वादनं सर्वात्मस्नपनं परं विजयते श्री कृष्ण संकीर्तनम। तो यज्ञ माने याते अग्निहोत्र यज्ञर कथा कोৱা নাই আৰু কৈছে মহাপ্ৰভুৱে কৈছে কেৱল নাম জপ কৰক নাম জপ কৰিলে আমাৰ সাতটা লাভ হয় কি লাভ হ'ব প্ৰথমতে আমাৰ হৃদয় পৰিষ্কাৰ হ'ব তাৰ পিছত কি হ'ব ভৱ মহা দাৱাগ্নি নিৰ্বাপনম আৰু সংসাৰৰ যিমান বিলাক ক্লেশ বিলাক আছে তাপ বিলাক আছে কষ্টৰ কি হ'ব অৱখান ঘটিব ভৱ মহা দাৱাগ্নি নিৰ্বাপনম আৰু কি হ'ব শ্ৰেয়ঃ কৈৰৱ চন্দ্ৰিকা বিতৰণম যেনেকৈ আমাক যদি শৰীৰত যদি আমাৰ কেতিয়াবা জুয়ে পুৰি যায় তেতিয়াহ'লে আমি কি কৰো আলু কাটি কেনে লগাও নহলে মলম লগাও হয় কি না তেতিয়া আমাৰ কি ঠাণ্ডা লাগে তো ভগৱানৰ নাম জপ কৰিলে তেতিয়াহ'লে কি হ'ব আমি এই জগতৰ তাপৰ পৰা আমি কি অব্যাহতি এবং আৰু আমি শীতলতা অনুভৱ কৰিব শ্ৰেয়ঃ কৈৰৱ চন্দ্ৰিকা বিতৰণম বিদ্যাৱধু জীৱনম আৰু কি লাভ কৰিব বিদ্যা আমাৰ জীৱনলৈ কি আহিব আমি এতিয়া অজ্ঞান আছো আমি অনুভৱ কৰিব পাৰিম যে আমি শৰীৰ নহয় আমি আত্মা আমি উপলব্ধি কৰিব পাৰিম যে আমি ভগৱানৰ দাস আৰু আমি উপলব্ধি কৰিব পাৰিম যে আমি ভগৱান কোন আৰু ভগৱানৰ সেৱা কৰিব লাগে এই কথাবিলাক জ্ঞানবিলাক আমাৰ মাজলৈ আহিব বিদ্যাৱধু জীৱনম আনন্দম বুদ্ধিবৰ্ধনম আৰু প্ৰতি পদে পদে আনন্দ বৃদ্ধি হ'ব আৰু সাধাৰণতে আমি দেখা যায় সংসাৰ থাকিলে আমাৰ সকলো মৃত্যুৰ ভয় আমাক সকলো মতে আমাক চিন্তিত কৰি ৰাখে আমি মৃত্যু ভয়ৰ পৰা মুক্ত হ'ব পাৰিম আৰু আমাৰ যে বাহ্যিক আৰু আন্তৰিক শুদ্ধতা বাঢ়িব তো কিন্তু কথা হৈছে যে নামৰ ইমানবিলাক লাভ আছে কিন্তু কি হৈছে আৰু ভগৱানে নামবিলাক খুব সুলভ কৰি দিছে नम नाम कारी बहुधा निज सर्वशक्ति तत्तार्पिता नियमित स्मरणेन कालः एतादृशी तव कृपा भगवन ममापे दुर्दैर्वमेन्द्रशमिहा जनिनानुरागः। तो महाप्रभुৱে কৈছে হে প্ৰভু যে আপুনি কৃপা কৰি আপোনাৰ নামবিলাক আপোনাৰ বহুত নাম আছে অনেক নাম আছে कृष्ण गोविंद मधुसूदन केशव এনেকে ऋषिकेश এনেকে বহুত নাম আছে আৰু ভগৱানৰ নামবিলাক জপ কৰিবৰ কাৰণে কীৰ্তন কৰিবৰ কাৰণে কোনো নিয়ম বান্ধি ৰাখা নাই যিকোনো স্থানত যিকোনো সময়ত নাম জপ কৰিব পাৰে কিন্তু সমস্যা হৈছে প্ৰভু পিছে মোৰ এই নামবিলাক জপ কৰিবৰ কাৰণে এতিয়ালৈ মোৰ কি হোৱা নাই অনুৰাগ উৎপন্ন হোৱা নাই আৰু যদি অনুৰাগ উৎপন্ন হোৱা নাই তেতিয়া কি কৰিব লাগিব জপ কৰা এৰি দিম তেতিয়া কৈছে এটা কাম কৰিলে এটা উপায় এটা আছে আৰু সেই উপায়টো ভগৱানে কৈছে এটা কথা চিন্তা কৰিব চৈতন্য মহাপ্ৰভু অহাৰ আগতো মানুহ কৃষ্ণ আছিলে তেতিয়াতো ইমান কৃষ্ণ ভক্ত হোৱা নাছিলে তো মহাপ্ৰভু অহাৰ পিছত কেলে ইমান মানুহ কৃষ্ণ ভক্ত হৈছে তো কাৰণ যেতিয়ালৈকে কৃষ্ণ মন্ত্ৰ কৃষ্ণ নাম কৰাৰ আগত মহাপ্ৰভু পঞ্চতত্বৰ নাম নলয় তেতিয়ালৈকে কৃষ্ণৰ ভক্তিটো জাগ্ৰত নহয় কাৰণ অকল যদি কৃষ্ণ নাম লয় তেতিয়াহ'লে কৃষ্ণ নামে অপৰাধ লয় নাম অপৰাধ আছে না 10টা নাম অপৰাধ তো সেই নাম অপৰাধ ব্যাধিৰ কাৰণে আমাৰ ভগৱানৰ প্ৰতি কি উৎপন্ন নহয় প্ৰেম উৎপন্ন হয় কিন্তু যেতিয়া কৃষ্ণ নামৰ আগত জয় শ্ৰী কৃষ্ণ চৈতন্য প্ৰভু নিত্যানন্দ শ্ৰী অদ্বৈত গদাধৰ শিৱাসাদি গৌৰ ভক্তবৃন্দ আৰু এই কেৱল পঞ্চতত্বৰ নাম লোৱাৰ কাৰণে এতিয়া কেৱল গোটেই জগতত কৃষ্ণ নাম একদম বিয়পি পৰিলে এইটো হৈছে মহাপ্ৰভুৰ দয়া তো মহাপ্ৰভুৱে কৈছে যদি নামৰ প্ৰতি যদি ৰুচি আনিব লাগে তেনলে কি কৰিব লাগে চাৰিটা কাম কৰিব লাগিব কি কাম কৰিব লাগিব ভগৱানে কৈছে ত্ৰিনাদপি সুনিচেন তৰুৰিব সহিষ্ণুনা অমানেন মানদেন কীৰ্তনীয় সদা হৰি তো যদি ভগৱানৰ নাম জপ কৰিব লাগে নামৰ প্ৰতি ৰুচি আহিব লাগে তেতিয়া মহাপ্ৰভুৱে উপায়টো কৈছে তেতিয়ালে কি হলে নিজকে কি বুলি ভাল এই ৰাস্তাত যে ঘাঁ বিলাক পৰি থাকে খেৰ পৰি থাকে খেৰবিলাকৰ কি মূল্য আছে কোনো মূল্য নাই আমি যে নিজকে তেনেকুৱা ভাবিব পাৰো একদম ইনসিগনিফিকেন্ট একেবাৰে তুচ্ছ জ্ঞান কৰিব পাৰো আমি নিজকে আৰু গছ গছনিবিলাক মানে কাটে কিবা কৰে
গছে কেতিয়াও প্ৰতিবাদ নকৰে ঠিক তেনেকে গছৰ দৰে যে সহিষ্ণুতা আমাৰ মাজলৈ আহে আৰু আমি আমাৰ বদ্ধ জীৱ হিচাপে আমি সদায় বেলেগৰ পৰা মানৰ অপেক্ষা কৰোঁ আৰু যদি আমি কেতিয়াও কাৰো পৰা মানৰ অপেক্ষা নকৰোঁ আৰু আমি সকলো সময় যদি আনক মান দিওঁ এই চাৰিটা বস্তু যদি কৰিব পাৰে তেতিয়াহ'লে কি হ'ব নামৰ পৰা ৰুচি আহিব এই মহাপুৰুষ তো এইবিলাক কথা আমাক কোনে কৈছে মহাপুৰুষে কৈছে মহাপুৰুষৰ আগতে এইবিলাক কথা আমি বুজি পোৱা নাছিলোঁ এটি যে মহাপুৰুষৰ বিশেষ দয়া যাতে আমি ভালকৈ নাম কৰিব পাৰোঁ আৰু নাম কৰি কেনে আমি ভগৱানৰ কৃষ্ণ প্ৰেম লাভ কৰিব পাৰোঁ আৰু এই জীৱনতে আমি ভগৱানৰ ধামত যাব পাৰোঁ সেইকাৰণে কৈছে গুৰুদেৱ কৃপা বিন্দু দিয়া কৰে দাসে পেক্ষা অতিহীন গুৰুদেৱ কৃপা বিন্দু দিয়া কৰে দাসে পেক্ষা অতিহীন সকল সহনে বল দিয়া কর সকল সহনে নিজ মনে স্পৃহাহীন নিজ মনে স্পৃহা সকলে সম্মান করিতে সকতি দেহনাথ যথা যথা সকলে সম্মান করিতে সকতি দেহনাথ যথা যথা তবে তো গাইব হরি নাম সুখে তবে তো গাইব তবে তো গাইব হরি নাম সুখে তবে তো গাইব অপরাধ হবে হত অপরাধ হবে হত অপরাধ হবে হত অপরাধ হবে তবে তো গাইব হরিনাম সুখে হরিনাম কৰি কেনে আনন্দ পাব লাগিলে তেনেহ'লে আমি কি কৰিব লাগিব এই আমি যেতিয়া ভগৱানক প্ৰাৰ্থনা কৰোঁ আমি বহুত বেলেগ 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 কিবা বস্তুৰ কাৰণে প্ৰাৰ্থনা কৰোঁ কিন্তু আমি কেনেকৈ প্ৰাৰ্থনা কৰিবলৈ সেই কথাও নাজানো প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে যেনেকৈ আমাক আচাৰ্যবিলাকে শিকাইছে তেনেকৈ আমি প্ৰাৰ্থনা কৰিব লাগে যিবিলাক মুক্ত পুৰুষ তেনেকৈ তো আমাৰ যিসকল আচাৰ্যবিলাকে কৈছে ভগৱানৰ ওচৰতকে কি কৰিলে প্ৰভু মোৰ মাজত সেই গুণবিলাক নাই মই নিজৰ টিনাদপি হোৱা নাই গছৰ নিজৰ সহিষ্ণুতা নাই মই আনক মান দিব নোৱাৰোঁ মই সদায় নিজৰ কাৰণে মান বিচাৰি থাকোঁ আপুনি যদি দয়া কৰি অলপ এই গুণবিলাক যদি মোৰ মাজলৈ আহে তেতিয়াহ'লে আপোনাৰ মই নাম জপ কৰিব পাৰিম এইটো হৈছে মহাপ্ৰভুৰ কৃপা শ্ৰীকৃষ্ণ চৈতন্য দয়া কৰহ বিচাৰ বিচাৰ কৰিলে চিত্তে পাবে চমৎকাৰ আৰু মহাপ্ৰভুৰ আৰু এটা বিশেষ যি অৱদান এইটো হৈছে যেহেতু ভগৱান চৈতন্য এই কলিযুগত নিজকে ঢাকি কেনে আহিছে আৰু কিন্তু ভগৱানে যিমানেই ঢাকক যিমানেই নিজকে আবৃত কৰিবৰ কাৰণে চেষ্টা কৰক তেওঁ ভক্তৰ দৃষ্টিৰ পৰা পলাব নোৱাৰে ভক্তই গম পায় যে ভগৱান ভক্তৰ পৰা তেওঁ লুকাই ৰাখিব নোৱাৰে সেইকাৰণে গৌৰ পূৰ্ণিমা আহি আছে গৌৰ পূৰ্ণিমাত আপোনালোকে সকলোৱে এই মন্ত্ৰটোৰে গৌৰাংগ মহাপ্ৰভুক কি কৰিব প্ৰণাম কৰিব আৰু প্ৰণাম কৰিলে গৌৰাংগ মহাপ্ৰভু আপোনালোক সকলোকে কি কৰিব আশীৰ্বাদ কৰিব কি সেই মন্ত্ৰ যিটো মন্ত্ৰৰে গৌৰ পূৰ্ণিমাত মহাপ্ৰভুক প্ৰাৰ্থনা কৰিব মোৰ লগত ক'ব নমো মহাবদনায় কৃষ্ণ প্রেম প্রদায়তে কৃষ্ণায় কৃষ্ণ চৈতন্য নমনে গৌরতিসে নমঃ তো শ্রীল রূপ গোস্বামী কৈছে নমো মহাবদনায় তো কৃষ্ণটো কৈছে মই ভগৱান নহয়
তো ৰূপ গোস্বামীয়ে কৈছে নমো মহাবদান্যায়, হে প্ৰভু আপোনাৰ নিচিনা দয়ালু উদাৰ ব্যক্তি আৰু কোনো নাই। হা, আপুনি সকলোকে বেছি উদাৰ ব্যক্তি। নমো মহাবদান্যায়, সকলোকে বেছি দানী ব্যক্তি। নমো মহাবদান্যায় কৃষ্ণ প্ৰেম প্ৰদায়তে। তেতিয়া চৈতন্য মহাপ্ৰভুৱে কৈছে মই দান কৰিম, মইতো সন্যাসী মানুহ। সন্যাসী মানে হৈছে ভিখাৰী, সন্যাসীৰ ওচৰত একো নাথাকে, দাণ্ডাটো থাকে আৰু লুটা এটা থাকে, আৰু মই কেনেকে দান চবতকৈ দানী ব্যক্তি হলো। তেতিয়া ৰূপ গোস্বামীয়ে কৈছে নমো মহাবদান্যায় কৃষ্ণ প্ৰেম প্ৰদায়তে। আপুনি কি দান কৰে? এই জগতৰ মানুহবিলাকক কৃষ্ণ প্ৰেম দান কৰে। তেতিয়া মহাপ্ৰভুৱে কৈছে কৃষ্ণ প্ৰেম দান কৰো মই, আৰু কৃষ্ণ প্ৰেমটো কৃষ্ণই দান কৰিব, মইতো কৃষ্ণ নহয় না, মই কৃষ্ণ প্ৰেম দান কৰিবৰ কাৰণে। তেতিয়া ৰূপ গোস্বামীয়ে কৈছে নমো মহাবদান্যায় কৃষ্ণ প্ৰেম প্ৰদায়তে কৃষ্ণায় কৃষ্ণ চৈতন্য নামনে গৌৰতিছে নমঃ। তো আপুনি কৃষ্ণ হয়, কিন্তু আপুনি নামটো এফিডেভিট কৰিকে চেঞ্জ কৰি কিনে আহিছে। আপোনাৰ নামটো কি ৰাখিছে? কৃষ্ণ চৈতন্য, আৰু আচলতে আপুনি কৃষ্ণ হয়। আচ্ছা, মই কৃষ্ণ হয়, তেনে মোৰ শৰীৰৰ ৰংটোতো শ্যাম বৰ্ণীয় হ'ব লাগিছিলে, মোৰতো শ্যাম বৰ্ণীয় নহয়। কৈছে না, আপুনি কি কৰিছে? ৰাধাৰ শৰীৰৰ বৰ্ণ লৈ কেনে আহিছে। এনেকে ভক্তই গম পালে যে আচলতে আপুনি যিমান লুকাব চেষ্টা কৰিছে, কিন্তু আপুনি কৃষ্ণ হয়। এইকাৰণে কৈছে নমো মহাবদান্যায় কৃষ্ণ প্ৰেম প্ৰদায়তে কৃষ্ণায় কৃষ্ণ চৈতন্য নামনে গৌৰতিছে নমঃ। শ্ৰীকৃষ্ণ চৈতন্য ৰাধা কৃষ্ণ নহয় অন্য, তেনে কৈছে। তো এইকাৰণে যিমান হলেও ভগৱান যে চন্ন অৱতাৰ হৈ আহিব খুজিছিলে, কিন্তু ভগৱানে নিজকে লুকুৱাই কেনে ৰাখিব নোৱাৰিলে। যাই হওক, আমাৰ এটা আমি জানো যে এই জগতত যে আমি থাকো, ভক্তবিলাকে সদায় অকল ভক্ত নহয়, সকলো মানুহে এটা বস্তু কয় যে বেলেগৰ দুখবিলাক দেখা পালে খুব আমাৰ মনটো ডিষ্টাৰ্ব কৰে। আমাৰ মাজে হাজাৰটা থাকক, আমি সেইটো দেখা নাপাওঁ। আমাৰ মনটোৱে সদায় কি কৈ থাকে? আমি খুব ভাল মানুহ, আমি খুব ভাল ভক্ত, আৰু বাকীবিলাক কনিষ্ঠ অধিকাৰী, মানে এইবিলাক মানুহে নহয় এনেকে। তো কি কয়, সেই সময়ত আমি কি কৰিব লাগে যে যেতিয়া বেলেগৰ দুখে আমাক খুব বিচলিত কৰি তোলে, তেতিয়া আমি অকণমান ৰখিব লাগে, আৰু ৰখি কিনে কি কৰিব লাগে? আমাৰ মাজত কিমান কিমান বেয়া গুণ আছে এইবিলাক চাব লাগে। আৰু যেতিয়া দেখা পাব যে মোৰ মাজত ইমান ইমান বেয়া গুণবিলাক আছে, তেতিয়া আনৰ দুখবিলাকে আমাক বিচলিত নকৰে। সমস্যাটো হৈছে যে আমি নিজৰ দুখবিলাক দেখা নাপাওঁ, আনৰ দুখবিলাক, সেইকাৰণে আমি বহুত ডিষ্টাৰ্ব হৈ থাকো। এই ভাল নহয় মানুহটো, একদম একদম ফাল্টু মানুহ, একদম ফাল্টু মানুহ। তো ভগৱানে তেনেকুৱা কৰিব পাৰিলেহেঁতেন, কিন্তু কলিযুগটো দুখৰ সমুদ্ৰ, দুখৰ কথা ক'ব নালাগে, একদম সেইটো 100% আছেই, নকলেও আছে, আৰু এইটো ভাগৱতৰ পৃষ্ঠাত উল্লেখ কৰা আছে। কিন্তু কলিযুগৰ এটা মহান গুণ আছে। কি মহান গুণ আছে? যদি কোনোবাই কৃষ্ণৰ নাম লয়, সেই কৃষ্ণ নামে তেওঁক উদ্ধাৰ কৰিব। কলিযুগৰ যি দুখবিলাকৰ কৈছে কলেৰ দোষ নিৰাজন अस्ति हि एक महान गुणः कीर्तनातेव कृष्णस्य मुक्त संग परम व्रजेत। तो कलिजुगটো কৈছে দুখৰ সমুদ্ৰ, ইট ইজ ওচেন অফ ফলস। তো কৈছে এই দুখবিলাকৰ কথা কৈছে, ভাগৱতত কৈছে যে কলিযুগত কি হ'ব? মানুহৰ শ্ৰী শুক বাচ তৎসানুদিনম ধৰ্ম সত্যম শৌচম ক্ষমা দয়া কালেন বলিনা রাজন নক্ষন্তি আয়ুর্বলম স্মৃতি। তো কলিযুগটো যিমানে বাঢ়িব সিমানে ধৰ্মটো বাঢ়িব নে কমিব? ধৰ্মৰ ঘটন হ'ব, সত্যতা কমি যাব, সুচিতা নাথাকে। সুচিতা মানে গম পাইছে, চাফ চিকুণ, সহ্য কৰাৰ ক্ষমতা কমিব, দয়া নাথাকিব, আৰু মানুহৰ আয়ুটো কলিযুগ যিমানেই বাঢ়িব মানুহৰ আয়ুটো কমিব, শাৰীৰিক শক্তি কমি যাব, আৰু মানুহৰ স্মৃতি দিনে দিনে যিমানে কলিযুগ আগবাঢ়িব মানুহৰ স্মৃতি শক্তি বাঢ়িব নে কমিব? সেইটো কমি যাব। এইবিলাক যে কলিযুগৰ দুখ, বেলেগৰ দুখ চাব নালাগে, কলিযুগৰ এইবিলাক দুখ। আৰু কলিযুগত কৈছে পুৰুষ আৰু স্ত্ৰীৰ মাজৰ সম্পৰ্ক যেতিয়ালৈকে ইজনে সিজনৰ বাহ্যিক সৌন্দৰ্য থাকিব তেতিয়ালৈকে তেওঁলোকৰ মাজৰ ভাল সম্পৰ্ক থাকিব। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। মৃত্যু আহি ৰখি আছে,
মনটো অকণমান লেগাম লগাই তো কৈছে ব্যৱসায়ত কলিযুগৰ লক্ষণবিলাকৰ কথা ভাগত আপোনালোকে শুনক এইবিলাক হয় কি নাই কলিযুগৰ কৈছে ব্যৱসায়ত যদি ঠগাব নোৱাৰে তেতিয়াহ'লে ব্যৱসায়ত কি নহ'ব উন্নতি কৰিব নোৱাৰে এইটো কলিযুগৰ 5000 বছৰতে শাস্ত্ৰত লিখিত হৈ গৈছে ব্যৱসায়ত যদি উন্নতি কৰিব লাগে ভাল লাভ কৰিবলৈ কি কৰিব লাগিব কাৰ বেলেগত টুপি পিন্ধাব লাগিব আৰু কি লিখিছে কলিযুগৰ দোষ কৈছে যদি কোনোবাই ভাল ইন্দ্ৰিয় তৃপ্তি কৰিব পাৰে তেতিয়াহ'লে তাক ভাল পুৰুষ বুলি ক'ব ভাল মহিলা বুলি ক'ব আৰু কলিযুগত ব্ৰাহ্মণ কাক ব্ৰাহ্মণ বুলি ক'ব যদি লগুণ থাকিলে ব্ৰাহ্মণ কলিযুগৰ ব্ৰাহ্মণৰ গুণ থাকিলেও নাথাকিলে এইবিলাক দৰকাৰ নাই লগুণ পিন্ধিলে কি হৈ যাব ব্ৰাহ্মণ হৈ যাব আৰু যদি কোনোবাই কথা কোৱাত খুব পটু ভালকে কথা ক'ব জানে তেওঁক মানুহে কি ক'ব বহুত ডাঙৰ পণ্ডিতেই সি উল্টা পুল্টা কথা কৈ কাৰোবাক যে ফচাব পাৰে কোলাক বগা কৰিব পাৰে বগাক কোলা কৰিব সঁচাক মিছা কৰি মিছা সঁচা কৰি তেওঁক বাহ বিৰাট ডাঙৰ পণ্ডিত দেই মানুহজন এনেকৈ ক'ব এইবিলাক কলিযুগৰ লক্ষণ শাস্ত্ৰ জানক বা নাজানক দৰকাৰ নাই ঠিক আছে আৰু এজন মানুহ তেওঁক ধাৰ্মিক বুলি নকয় তেওঁ যিমানে ধৰ্ম কৰ্ম কৰক তেওঁক ধাৰ্মিক বুলি নকয় যদি তেওঁৰ টকা পইচা নাথাকে তেওঁ কি ক'ব নাই কাম নাই খালি ৰাতি ঘুমাব নিদিয়ে কেৱল চিঞৰি থাকে হৰে কৃষ্ণ কৰি তাৰ টোপনি নাই খাবলৈ নাই ভোকত লাগি থাকে সি চিঞৰি থাকে আমাকো টোপনি মাৰিব নিদিয়ে আমাৰ খোলাবেচা শ্ৰীধৰ আছিলে মহাপ্ৰভুৰ এজন পাৰ্ষদ তেওঁ খুব দুখীয়া আছিলে তেওঁ ভগৱানৰ খুব ভাল ভক্ত আছিলে তেওঁ যেতিয়া খুব ৰাতি চিঞৰি হৰে কৃষ্ণ কীৰ্তন কৰে মানুহবিলাকে বিলাই চিলাই তেওঁৰ মাথাত মাৰি দিয়ে ঘৰত মাৰি দিয়ে ই খাবলৈ নেপা ভিখাৰী তই নিজে নুঘুমা আমাকো ঘুমাব নিদিয়া আৰু যদি যিমান মানুহক ঠক প্ৰবঞ্চনা কৰিব পাৰে সেইবিলাকক মানুহে কি বুলি কয় ভাল গুণ বুলি বিবেচনা কৰিব আৰু বিবাহ কৰিবৰ কাৰণে আমি সৰু কালত দেখিছিলোঁ যে বিবাহ কৰিবৰ কাৰণে ল'ৰা ছোৱালী যে বিবাহ হয় ল'ৰাৰ ঘৰৰ পৰা যাব ছোৱালী ঘৰত যাব গৈ কথা পাতিব তামোলৰ ঠোক লৈ যাবলৈ কিবা কৰি কি বস্তু লৈ যাব কথা পাতিব আৰু ল'ৰা ছোৱালী সিজনক দেখাই নাপায় তাৰপিছত আকৌ ছোৱালী ঘৰৰ পৰা আহিব ল'ৰা ঘৰত আহিব কথা পাতিব তাৰপিছত কিবা কিবি বহুত প্ৰচেছ তাৰপিছত বিয়া হয় আৰু কলিযুগত এতিয়া বিবাহটো কেনেকৈ হ'ব লিখা আছে ছোৱালীয়ে ক'ব ব'লা যাওঁ গুচি গ'ল আৰু হৈ গ'ল বিয়া হৈ গ'ল আৰু কথা পাতে আৰু কাৰো কোনো নাই মাক বাপেক আৰু একো নালাগে এইবিলাক শাস্ত্ৰত লিখা আছে কলিযুগৰ দুখ কাৰণ আমি দুখ চাই ভাল পাওঁ সেইকাৰণে দুখবিলাকৰ কথা কৈছোঁ এইবিলাক হ'ব এইবিলাকৰ ৰখাব নোৱাৰে আপুনি মানে কথাই আজিকালি আগতে বিয়া বাৰু হ'লে যে ছোৱালী ল'ৰাৰ ঘৰত যে ইমান কান্দা কাটা কৰে আজিকালি কান্দা কাটাৰ চিষ্টেমেই নাই আজিকালি আগতেই গুচি যায় হয় কি না এইবিলাক কলিযুগৰ দুখ আৰু হৰে কৃষ্ণ অ'কে আৰু কৈছে পবিত্ৰ স্থান মানে কি যদি বহুত দূৰৰ ক'ৰবাত যদি খাল এটাত গৈ গা ধুই আহি গ'ব এইবাৰ তীৰ্থস্থানত গা ধুই আহিলোঁ দেই ঘৰৰ দূৰত পুখুৰী এটাত গা ধুলেই ক'ব তীৰ্থস্থানত গা ধুই আহিলোঁ তীৰ্থ কৰি আহিলোঁ আৰু কলিযুগৰ সৌন্দৰ্য মানে কি হ'ব জানে হেয়াৰ ষ্টাইল চুলিৰ ডিজাইন কেনেকৈ চুলিৰ ষ্টাইল কৰিব পাৰে এনেকৈ কাটিব পাৰে এনেকৈ কাটিব পাৰে এনেকৈ কাটিব পাৰে কেনেকুৱা ষ্টাইল এইখিনি খুৰাই কেনে এইখিনি অলপ ৰাখিব এনেকুৱা তো হেয়াৰ ষ্টাইলটো হৈছে কলিযুগৰ সৌন্দৰ্য আৰু জীৱনৰ লক্ষ্য কি হ'ব জানে কলিযুগৰ জীৱনৰ লক্ষ্য উদৰম ভাৰতা স্বাৰ্থঃ মানে কেনেবাকে যদি দিনটোৰ খোৱাৰ যোগাৰ কৰিব পাৰোঁ বছ হৈ গ'ল আৰু একো নালাগে একদম জীৱন সফল হৈ গ'ল একদম কেনেবাকে ঘৰ এটা বনাই যদি দুবেলা দুমুঠি যদি ভালকৈ খাই থাকিব পাৰোঁ মোৰ আৰু হৈ গ'ল আৰু কাম আৰু ল'ৰা ছোৱালী কয় তই ভালকৈ পঢ় নহ'লে খাবলৈ নেপাবি সিও চাকৰি বাকৰি এটা পালে সিও আৰু টেনশ্যন নাই আৰু তেতিয়া আৰু এইবিলাক ভাগত কথা নাহে আৰু জীৱন লক্ষ্য প্ৰাপ্ত হৈ গ'ল একদম এইবিলাক কলিযুগৰ লক্ষণ আৰু যিজন মানুহে পৰিয়ালটো ভালকে চলাব পাৰে ক'ব যে খুব ভাল মানুহ দেই বিৰাট দক্ষ মানুহ বা ইমান ধুনীয়াকৈ পৰিয়াল চলাই আছে আৰু ধৰ্ম মানুহে কিহৰ কাৰণে কৰিব পূজা আলাপ প্ৰতিষ্ঠা মানুহে যেতিয়া ক'ব লাগিব নহয় বা মানুহে খুব ধাৰ্মিক দেই কিহৰ কাৰণে ধৰ্ম কৰিব সমাজত চবেই জানিব লাগিব এই খুব ভাল ধাৰ্মিক মানুহ দেই এইজন এনেকৈ আৰু কৈছে আৰু কলিযুগত ৰজাই ইমান শাস্তি কৰিব প্ৰজাবিলাক ইমান টেক্স ল'ব আজিকালি GST আহি গৈছে না GST আপোনালোকে গম পায় কি নাপায় আপুনি ভৰিৰ পিন্ধা জোতাৰ পৰা আৰম্ভ কৰি চোলা কুৰ্তা বেল চশমা খোৱা দালি চাউল সকলো বস্তুৰে কি দিব লাগে আপোনালোকে
টেক্স দিব লাগে, কৰ দিব লাগে, আপোনালোকে গম নাপায়। যেতিয়া বস্তু কিনিব নহয় তাত তলত এটা থাকিব GST টেক্স 15%, 20%, 25%। এইটোতো এতিয়া আৰম্ভণি, এতিয়া একো নহয়। তো এটা সময়ত এনেকুৱা হ'ব যে ৰজাবিলাকে ইমান টেক্স ল'ব যে তেওঁলোকে নিজৰ পত্নী সম্পত্তি এইবিলাক হেৰুৱাই পেলাব, আৰু তেওঁলোকে কি কৰিব, জংঘলত যাব। আৰু জংঘলত গৈ কেনে কি কৰিব, তেওঁলোকে জংঘলত গছৰ পাত খাব, গছৰ মূল খাব, জংঘলৰ মৌ খাব, মধু, ফল, ফুল আৰু গুটি এইবিলাক খাব। আৰু ইমান আকাল হ'ব তেওঁলোকে সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব। আৰু ৰাজাবিলাক কেনেকুৱা হ'ব, কলিযুগৰ কৈছে দস্যু প্ৰায়সু ৰাজাসু। ৰাজাবিলাক কেনেকুৱা, ৰাজা নহয় আৰু এইবিলাক দস্যু, ডকাইত বুলি কৈছে, ডকাইত তেনেকুৱা হ'ব। এতিয়া অকণমান আভাস দেখা পায়, এতিয়া মানে গজালিটো মেলিছে আৰু এতিয়া মহাপ্ৰভু আছে, তো সেইকাৰণে অকণমান হয়তো বস্তুটো ৰখি আছে। মহাপ্ৰভু আন্দোলন 10 বছৰ থাকিবতো, আৰু তাৰপিছত সঁচাকে দস্যু হ'ব। তো কিন্তু কলিযুগৰ ইমান দুখবিলাক আছে, কিন্তু তাৰপিছতো কলিযুগৰ এটা মহান গুণ আছে। যদি দুখ চাব লাগে তেনেহ'লে শাস্ত্ৰ উলিয়াই কেনে চাব, এই ইজনে সিজনে দুখ চাই নাথাকিব। যদি মনটো মানা নাই, বহুত দুখ চাবলৈ মান গৈছে, তেতিয়া কি ভাগত উলিয়াই ল'ব, 12 নম্বৰ স্কন্ধ পঢ়িব। মই চমুকে পঢ়িছো, বিস্তাৰিতভাৱে আছে। কিন্তু কলিযুগৰ এটা ভাল গুণ এটা আছে। কি গুণ আছে? যদি কেৱল হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰে, ইমান দুখ থকাৰ পিছত আপুনি কি কৰিব পাৰিব, সংসাৰ সাগৰৰ পৰা আপুনি কি হয়, পাৰ হৈ যাব পাৰিব। আৰু মহাপ্ৰভুৱে কি কৰিলে, সেই ভাল গুণটো লৈছে আৰু লৈ কেনে গোটেই জগতত বিলাইছে। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে, হৰে কৃষ্ণ হরে কৃষ্ণ 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 হরে হরে, হরে রাম 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 হরে হরে। তো এনেকে যেতিয়া মহাপ্ৰভুজনে কীৰ্তন কৰি 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 গৈ আছিল, তেতিয়া মায়াবাদী সন্যাসীবিলাকে দেখা পালে। আৰু তেওঁলোকৰ মাজৰ যিটো লিডাৰ আছিলে, তেওঁৰ নাম আছিলে প্ৰকাশানন্দ সৰস্বতী। তো প্ৰকাশানন্দ সৰস্বতীয়ে কৈছে, মোৰ লগত এবাৰ ক'ব, জয় জয় শ্ৰী চৈতন্য জয় নিত্যানন্দ, জয় দ্বৈত চন্দ্র জয় গৌর ভক্ত বৃন্দ। তেতিয়া প্ৰকাশানন্দ সৰস্বতীয়ে মহাপ্ৰভুক সুধিছে, পুছিল তোমাৰ নাম শ্ৰীকৃষ্ণ চৈতন্য, কেশৱ ভাৰতীৰ শিষ্য তাতে তুমি ধন্য, সাম্প্ৰদায়িক সন্ন্যাসী তুমি রহ এই গ্রামে, কি কারণে আমা সবার না করো দর্শনে। আরে তুমিও সন্ন্যাসী, আমিও সন্ন্যাসী, তুমি আমার লগ কেলে নোহোৱা, আমাৰ পৰা আঁতৰি আঁতৰি থাকা। আমি বেদান্ত শাস্ত্ৰ অধ্যয়ন কৰি থাকো, আমাৰ লগত নবহা, আৰু তুমি খালি ৰাস্তাই ৰাস্তাই ভাবুকৰ নিচিনাকে হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। এইবিলাক কি আছে ৰে, এইবিলাক ভাবুকৰ হৰে কৃষ্ণ কৰি ঘূৰি ফুৰা। সন্ন্যাসী ভয়া কর নর্তন গায়ন, ভাবুক সব সঙ্গে লয়া কর সংকীর্তন। তুমিও ভাবুক, আৰু লগত এই ভাবুক মানুহবিলাকক লৈ কেনে কি কৰি থাকা, খালি হৰি নাম কীৰ্তন কৰি থাকা। বেদান্ত পঠন ধ্যান সন্ন্যাসীর ধর্ম, তাহা চারি কর কেন ভাবুকের কর্ম। আপুনি সন্ন্যাসীৰ ধৰ্ম ত্যাগ কৰি এই ভাবুকৰ ধৰ্ম কেলে গ্ৰহণ কৰিছে? প্রভাবে দেখিয়ে তোমা সাক্ষাৎ নারায়ণ, হীনাচার কর কেন ইতে কি কারণ। একচুয়ালি মায়াবাদী সন্ন্যাসী বিলাকে কি কৰে, ইজনে সিজনক কি বুলি সম্বোধন কৰে, নাৰায়ণ। কি বুলি সম্বোধন কৰে, নাৰায়ণ। মানে তেওঁলোকৰ মতে কোনোবাই যদি সন্ন্যাস আশ্ৰম গ্ৰহণ কৰে আৰু দাণ্ডা লয় সন্ন্যাস দণ্ড, তেতিয়াহ'লে তেওঁ কি হৈ গ'ল, তেওঁ মানুহ নহয়, তেওঁ কি হৈ যাব, নাৰায়ণ হৈ গ'ল। দ্বন্দ্ব গ্ৰহণে মাত্ৰেণ নৰো নাৰায়ণ ভৱে, এনেকে কয়। কিন্তু আমি জানিব লাগে যে মানুহ কেতিয়াও নাৰায়ণ হ'ব নোৱাৰে। মানুহ কি ভগৱান হ'ব পাৰিব? মানুহ কেতিয়াও ভগৱান হ'ব নোৱাৰে। তো সেইকাৰণে তেওঁলোকে ইজনে সিজনক কি বুলি সম্বোধন কৰে, তেওঁক দেখাবলৈ অ নাৰায়ণ নাৰায়ণ নাৰায়ণ, আৰু সেইজনে ক'ব নাৰায়ণ নাৰায়ণ, এনেকে ক'ব। ঠিক আছে।
তো কৈছে আপোনাক দেখিবলৈতো একদম নাৰায়ণৰ নিচিনা লাগিছে, সাক্ষাৎ নাৰায়ণৰ নিচিনা লাগিছে, কিন্তু আপুনি এনেকুৱা হীন আচৰণ কেনেকৈ কৰিছে? আমি নাৰায়ণৰ নিচিনা আচৰণ কৰিব লাগে। আৰু নাৰায়ণ বুলি কৈছে সঁচাই হয়, কাৰণ শ্ৰীকৃষ্ণ চৈতন্য। তো তেতিয়া মহাপ্ৰভুৱে কৈছে আচলতে ইয়াৰ কাৰণ এটা আছে। মই মোৰ গুৰুদেৱৰ ওচৰত গৈছিলোঁ, তে গুৰুদেৱে মোক কি কৰিছে, ময়ো আগতে এইবিলাক কৰিম বুলি ভাবিছিলোঁ। তেতিয়া গুৰুদেৱে মোক এটা কথা ক'লে, কি ক'লে, প্ৰভু কহে শুন শ্ৰীপাদ ইহাৰ কাৰণ, গুৰু মোৰে মূৰ্খ দেখি কৰিল শাসন। তো মই মূৰ্খ, সেইকাৰণে গুৰুদেৱে কি কৰিলে, মোক শাসন কৰিলে। কৈছে তুমি বেদান্ত শাস্ত্ৰ অধ্যয়ন কৰাৰ বুদ্ধিয়েই নাই, তুমি কি বেদান্ত শাস্ত্ৰ অধ্যয়ন কৰিবা? মূৰ্খ তুমি, তোমাৰ নাহিক বেদান্ত অধিকাৰ, কৃষ্ণ মন্ত্ৰ জপ সদা এই মন্ত্ৰ সাৰ। তো মহাপ্ৰভুক যে গুৰুদেৱে মূৰ্খ বুলি সম্বোধন কৰিছে, আচলতে মহাপ্ৰভু মূৰ্খ নে আমি বিলাক মূৰ্খ? কাৰ কাৰণে মূৰ্খ শব্দটো ব্যৱহাৰ কৰিছে? আমাৰ বিলাকৰ কাৰণে মূৰ্খ কৰিছে। জানে কলি যুগত মহা মূৰ্খ বিলাক আহিব, সিহঁতে কি বেদ বুজি পাব, শাস্ত্ৰ বুজি পাব, সিহঁতৰ কাৰণে এটাই উপায় আছে, কি কৰিব লাগিব? হৰে কৃষ্ণ মহামন্ত্ৰ। কৃষ্ণ মন্ত্ৰ হইতে হবে সংসাৰ মোচন, কৃষ্ণ নাম হইতে পাবে কৃষ্ণের চরণ। কৈছে কৃষ্ণ নাম যদি লয় তেনেহলে কি হব? সংসাৰ বন্ধন নোহোৱা হব, আৰু কৃষ্ণ নাম আমাক কলৈকে লৈ যাব? কৃষ্ণৰ চৰণত লৈ যাব। মোৰ গুৰুদেৱে তেনেকে কৈছে, চৈতন্য মহাপ্ৰভুৱে কৈছে, মোৰ গুৰুদেৱে মোক তেনেকে ক'লে, নাম বিনা কলিকালে নাহি আর ধর্ম, সর্বমন্ত্র সার নাম এই শাস্ত্র মর্ম। আৰু নামৰ বাহিৰে কলি যুগত আৰু বেলেগ আৰু ধৰ্ম নাই, এই সকলো শাস্ত্ৰৰ এই হৈছে সাৰ কথা। আৰু এইখিনি কথা কোৱাৰ পিছত মোৰ গুৰুদেৱে মোক এটা শ্লোকা শিকালে। কি শ্লোকা শিকালে? এত বলি এক শ্লোক শিখাইল মোৰে, কণ্ঠে কৰি এই শ্লোক কৰি হবি চাৰে। আৰু তাৰপিছত গুৰুদেৱে মোক ক'লে, এটা শ্লোকা ক'লে। কি শ্লোকাৰ কথা ক'লে? হৰিৰ নাম হৰিৰ নাম হৰিৰ নামৈব কেৱলম, কলৌ নাস্তেব 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 গতিৰন্যথা। তো কলি যুগৰ কাৰণে বেলেগ আৰু গতি নাই, বেলেগ আৰু গতি নাই, বেলেগ আৰু গতি নাই। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। এই আজ্ঞা পায়নাম লয় অনুকণ, নাম লইতে লইতে মোর ভ্রান্ত হইল মন, ধৈর্য ধরিতে নারী হইলাম উন্মত্ত, হাসি হাসি কান্দি নাচি গায় জৈসে মদ মত্ত। যেতিয়া মই নাম জপ কৰো তেতিয়া মই পাগলৰ নিচিনা হৈ যাওঁ, মোৰ ভ্ৰম হৈ গল, মই ভাবিলো মই পাগল হৈ গলো নেকি। চৈতন্য মহাপ্ৰভু কৈছে কি নাম দিলে এইটো? তবে ধৈর্য ধরি মনে করিল বিচার, কৃষ্ণ নামে জ্ঞানাচ্ছন্ন হইল আমার। তো ভাবিলো কৃষ্ণ নাম কৰি কৰি মই পাগল হলো, আৰু মোৰ জ্ঞানটো কি হল? আচ্ছাদিত হৈ গল। পাগল হইলাম আমি ধৈর্য নাহি মানে, এত চিন্তি নিবেদিলো গুৰুৰ চৰণে। আমাৰ মনত যদি সংশয় আহে তেতিয়াহলে কি কৰিব লাগে? কাৰ ওচৰত যাব লাগে? গুৰুৰ ওচৰত যাব লাগে। আৰু গুৰুৱে আমাৰ কি কৰে? মনৰ সংশয় দূৰ কৰিব। তো মহাপ্ৰভু গুৰুদেৱৰ ওচৰত গৈছে, ভগৱানে গুৰু গ্ৰহণ কৰি কেনে শিক্ষা এই জগতক দিছে যে সকলোৰে কাৰণে গুৰু গ্ৰহণ কৰাটো বাধ্যতামূলক। যদি ভগৱানে গ্ৰহণ কৰিব লাগে তে আমি কৰিব নালাগিব। তো ভগৱানৰ প্ৰয়োজন নাই গুৰু গ্ৰহণ কৰাৰ, কিন্তু আমাক শিক্ষা দিবৰ কাৰণে। যদ্যৎ আচৰতি শ্ৰেষ্ঠ তত্তৎ এব তৰুজনঃ, সয়ৎ প্ৰমাণং কুৰুতে লোকস্তৎ অনুবৰ্ততে। শ্ৰেষ্ঠজনে যিটো কৰ্ম কৰিব সাধাৰণ মানুহে সেইটোৰ অনুগমন কৰিব। তো গুৰুদেৱক গৈ কেনে কি ক'লে? কিবা মন্ত্ৰ দিলা গোসাই কিবা তাৰ বল, জপিতে জপিতে মন্ত্ৰ কৰিল পাগল। তো গুৰুদেৱক গৈ কৈছে কি মন্ত্ৰ দিলে গুৰুদেৱ? মই এতিয়া কি হৈ গলো? মন্ত্ৰ জপ কৰি কৰি পাগলা হৈ গলো বুলি কৈছে। কি কৈছে? মন্ত্ৰ জপ কৰি পাগলা হৈ গলো। হাসায় নাচায় মোরে করায় ক্রন্দন, এত শুনি
গুৰু হাসি বলিলা বচন। যেতিয়া চৈতন্য মহাপ্ৰভু তেনেকে কৈছে তেতিয়া গুৰুদেৱ হাঁহিছে। কি হাঁহিছে? আৰে সেইটোৱেইতো হ'ব লাগে না। কৃষ্ণ নাম কৰি যদি শৰীৰত বিকাৰ নহয় তেনেহ'লে আমি ভাগৱতৰ শুনি আছিলো তেওঁৰ হৃদয়টো কিহেৰে বনোৱা? তীখাৰে বনোৱা, ইপচিতেৰে বনোৱা, ষ্টিলেৰে বনোৱা তেওঁৰ হৃদয়টো। কাৰণ কৃষ্ণ নাম কৰিলে চকু পানী ওলাব লাগিছিলে। আৰু যেতিয়া কৈছে যে মহাপ্ৰভু কৈছে মই মই নাকান্দি থকাব নোৱাৰো, কান্দিব লাগে, পাগল হৈ যাওঁ, মই উন্মত্ত হৈ যাওঁ। গুৰু হাঁহিছে, ভ্ৰম্য হৈ গ'ল মোৰ জীৱনটো। কৃষ্ণ নাম মহামন্ত্ৰেৰ এইটো স্বভাৱ, যেই জপে তাৰ কৃষ্ণে উপজয়ে ভাৱ। তো কৃষ্ণ নাম মহামন্ত্ৰৰ স্বভাৱটোই তেনেকুৱা যে যিয়ে কৃষ্ণ নাম জপ কৰিব তাৰ কৃষ্ণৰ প্ৰতি কি হ'ব? প্ৰেম উৎপন্ন হ'ব, গেৰেণ্টেড। কোনোবাই যদি কৃষ্ণ নাম কৰি কেনে কৃষ্ণ প্ৰেম হোৱা নাই, কৃষ্ণৰ প্ৰতি ভাল পোৱা উৎপন্ন, সেইটো হ'বই নোৱাৰে। আৰু যদি হোৱা নাই তাৰ মানে কি হৈছে? যে তেওঁ অপৰাধ কৰি আছে। নহ'লে তেওঁ নাম অপৰাধ কৰিছে, নহ'লে তেওঁ সেৱা অপৰাধ কৰিছে, নহ'লে তেওঁ বৈষ্ণৱ অপৰাধ কৰিছে, কোনোবাটো অপৰাধ কৰি গৰ্বৰ কৰিছে। সেইকাৰণে তো মহাপ্ৰভুৰ যে কৃপা, শ্ৰীকৃষ্ণ চৈতন্য দয়া কৰহ বিচাৰ, বিচাৰ কৰিলে চিত্তে পাবে চমৎকাৰ। তো মহাপ্ৰভু আমাক কি দিব আহিছে? তো কৈছে মহাপ্ৰভুৰ বহুত বেলেগ বেলেগ শাখা আছে এই চৈতন্য মহাপ্ৰভুৰ। যেনে গছ এডাল থাকিলে গছৰ বেলেগ বেলেগ শাখা থাকে, আৰু শাখাবিলাকত কি হয়? ফল লাগে, হয় কি না? তো চৈতন্য মহাপ্ৰভু এটা বিৰাট বৃক্ষ হয়, আৰু সেই বৃক্ষৰ এটা ঠাল হৈছে ইস্কনৰ এটা ঠেঙুলি হয়। বেলেগ বেলেগ ঠাল ঠেঙুলি আছে, তাৰ এটা ঠেঙুলি এটা গছৰ কি কয় এইটো? শাখা ইস্কন। আৰু ইস্কনে কি কৰিছে? গোটেই বিশ্বত এইটো আগুৰি ধৰিছে। এইটো মানে ডাঙৰ শাখা এইটো, কিন্তু অৰিজিনেলি এইটো চৈতন্য মহাপ্ৰভুৰ পৰা আহিছে। তো কৈছে মূল স্কন্দের শাখায়ার উপশাখা গণে, লাগিলা যে প্ৰেম ফল অমৃতে কজিনে। চৈতন্য মহাপ্ৰভুৰ আজি কৃষ্ণ ফল লাগিছিলে, আৰু তাৰ পৰা যিমানবিলাক শাখা প্ৰশাখা ওলাইছে তাতো যিবিলাক ফলবিলাক তাৰ যিটো সোৱাদ, সেইটো বোলে অমৃতেও তাৰ লগত তুলনা কৰিব নোৱাৰে, অমৃততকৈ বেছি সোৱাদ। পাকিল যে প্রেম ফল অমৃত মধুর, বিলায় চৈতন্য মালি নাহি লয় মূল। এই যে বৃক্ষ, চৈতন্য বৃক্ষ, তাতে কি ফল লাগে? কৃষ্ণ প্রেম। আৰু এইটো বিলাই কোনে? চৈতন্য মালি। মালি মানে গম পাইছেনে? মালি মানে যি বাগিচাৰ কাম কৰে না, ফুল ৰুৱে, ঘাঁহ চাফা কৰি দিয়ে, আৰু তাৰ ফালে বেৰা দিয়ে, ফুল বেলেগক ফুল লাগিলে ফুল দিয়ে। তো ভগৱানে আহি কেনে আমাক কি কৰিছে? আমাক কৃষ্ণ প্ৰেম দিবৰ কাৰণে, কৃষ্ণ প্ৰেমৰ ফল দিবৰ কাৰণে ভগৱানে আহি মালিৰ ৰূপ লৈছে। বিলায় চৈতন্য মালি নাহি লয় মূল। বজাৰৰ পৰা ফল কিনিব গ'লে পইচা দিব লাগে, আৰু ইয়াতে মহাপ্ৰভুৱে ভগৱানে আহি ফল বিলাই আছে, পইচা নলয়। ত্ৰিজগতে যত আছে ধন ৰত্নমণি, এক ফলের মূল্য কৰি তাহা নাহি গণি। কৈছে এই জগতৰ যিমান ধন সম্পত্তি আছে, মণি মুকুতা আছে, সেইবিলাকক যদি দগা পল্লাৰ এফালে উঠাই দিয়ে, আৰু এফালে যদি এটা কৃষ্ণ ফল, কৃষ্ণ প্ৰেমৰ ফল ৰাখে, আৰু বাকী ফালে যিমান ধন ৰাখে, তথাপিও তাৰ তুলনা নহয়। কৈছে ইমান মূল্যৱান। মাগে বা নামাগে কেহ পাত্র বা অপাত্র, ইহার বিচার নাই জানে দেই মাত্র। তার মহাপ্ৰভুৱে যদি কৃষ্ণ প্ৰেমৰ ফল বিলাই আছে, কোনো বিচাৰিছে, বিচৰা নাই তাকো দিছে। আৰু পাত্ৰ অপাত্ৰ, যোগ্য অযোগ্য সেইবিলাকো বিচাৰ কৰে, যাকে তাকে দিছে, নিবিচাৰিলেও দিছে, খালী স্বৰূপে বিলাই আছে। অঞ্জলি অঞ্জলি ভরি ফেলে চতুর্দিকে, দরিদ্র কুড়ায়া খায়া মালাকার হাখে। আৰু চবকে হাতত ভাত ভৰাই ভৰাই দিছে, খা, ল ল ল ল। আৰু যিবিলাক দৰিদ্ৰ সিহঁতে বুটলি বুটলি কেনে খাই আছে, আৰু চৈতন্য মহাপ্ৰভুৱে চাই কেনে মেচিক মাছাক হাঁহি আছে। গছৰ ফল যেতিয়া খাই আছে, চবে যে কৃষ্ণ নাম কৰিছে, কৃষ্ণ নাম মহামন্ত্ৰেৰ এইটো স্বভাৱ, যেই জপে তাৰে কৃষ্ণ উপজয়ে ভাৱ। সকলোৱে কৃষ্ণ নাম জপ কৰিছে, কৃষ্ণ নাম জপ কৰি সকলোৱে কৃষ্ণ প্ৰেম উৎপন্ন হৈছে, আৰু মহাপ্ৰভুৱে চাই হাঁহি আছে। মহাপ্ৰভুৱে চাই হাঁহি আছে। মালাকাৰ কহে শুনা বৃক্ষ পৰিবাৰ, মূল শাখায় উপশাখা যতে ক প্ৰকাৰ।
অলৌকিক বৃক্ষ করে সর্বেন্দ্রিয় কর্ম স্থাবর হইয়া ধরে জঙ্গমের ধর্ম। তো সাধাৰণতে এই জগতৰ যিমানবিলাক গছ থাকে এই গছৰ স্বভাৱ কি এটা জায়গাত থাকি লৰচৰ কৰিব নোৱাৰে, কিন্তু আধ্যাত্মিক জগতৰ ভগৱানৰ ধামৰ যিবিলাক গছ সেইবিলাকে লৰচৰ খোজ কাঢ়িব পাৰে। হা তো বেলেগ গৈ গৈ বিলাই আছে, এই বৃক্ষের অঙ্গ হয় সব সচেতন বাঢ়িয়া ব্যাপিল সবে সকল ভুবন। আর এই বৃক্ষ এতিয়া বাঢ়ি 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 এতিয়া গোটেই জগত কি কৰিছে, গোটেই আগুৰি ধৰিছে। আপুনি যতেই যাওক এতিয়া কি পাই যাব, এজন হৰে কৃষ্ণ ভক্ত পাই যাব। আৰু তাৰপিছত মহাপ্ৰভুৱে এটা কথা কৈছে, কি কৈছে, একলা মালা করে আমি কাহা কাহা যাব, একলা বা কত ফল পাড়িয়া বিলাব। তো মহাপ্ৰভুৱে কৈছে মই এজন মালাকাৰ আৰু মই কিমান জাগাত গৈ 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 কেনেকে বিলাম, কেনেকে সম্ভৱ হ'ব? সেইকাৰণে কৈছে একলা উঠায়া দিতে হয় পৰিশ্ৰম, কেহ পায় কেহ নাপায় ৰহে মনে ভ্ৰম। মই যদি অকলে বিলাও কোনোবাই পাব কোনোবাই নাপাব, হয় কি না? যদি প্ৰসাদ কাইলৈ গৌৰ পূৰ্ণিমা বহুত ভক্ত আহিব, যদি এজন মানুহে বিলায় তেতিয়া কোনোবাই পাব কোনোবাই নাপাব। তো বিলুৱান্তে কি কৰিব লাগিব, চবে আগবাঢ়ি আহিব লাগিব, অলপ হেল্প কৰিব লাগিব, হয় কি না? তো কৈছে ভগৱানে মহাপ্ৰভুৱে কৈছে অতএব আমি আজ্ঞা দিলু সবাকারে, যাহা তাহা প্ৰেম ফল দেহ যাৰে তাৰে। গৌৰাঙ্গ মহাপ্ৰভুৱে কৈছে মই আদেশ কৰিলো, মই আজ্ঞা দিলো, সকলোকে আদেশ কৰিলো, যোৱা যতে ততে যাকে তাকে বিলাই থাকা কৃষ্ণ প্ৰেম। যে গৌৰাঙ্গ মহাপ্ৰভু কি এনে ঔষধি মায়া নাচিবার লাগি, হরি নাম মহামন্ত্র লও তুমি মাগি। মহাপ্ৰভু কৈছে তোমাৰ মায়া নাক কৰিবৰ কাৰণে মই কি লৈ আহিছো, হৰি নাম লৈ আহিছো, তুমি ভিক্ষা কৰি কৰি লোৱা। ভকতি বিনোদ প্রভু চরণে পড়িয়া, সেই হরি নাম মন্ত্র লইল মাগি। আমি ভকতৰ চৰণত ধৰি ভিক্ষা কৰি নাম ল'ব লাগে, প্ৰভু মোক নাম দিয়ক, নাম দিয়ক। একলা মালা করে আমি কত ফল খাব, না দিয়া বা এই ফল আর কি করিব। ইমান ফল আছে, মই যদি বিলাই নিদিওঁ মই কিমান খাম? আপোনাৰ ঘৰত যদি এডাল আমৰ গাছ আছে আপুনি কিমান খাব? যেন আমাৰ মন্দিৰত লেচুৰ গাছ আছে, ইমান লেচু লাগে, আমি কিমান খাম? সেইকাৰণে আমি গোটেই গাঁৱৰ বাচ্চাবিলাকে খায় আৰু ভক্তবিলাকক বিলাই বিলাই দিওঁ, চবেই খোৱা। তো ভগৱানে বিচাৰিছে কি চবেই যাতে এই ভগৱানৰ এই হৰিনামৰ কি কৰিব লাগে, প্ৰচাৰ কৰিব লাগে। আত্ম ইচ্ছা মতে বৃক্ষ হিংসি নিৰন্তৰ, তাহা তয় অসংখ্য ফল বৃক্ষের উপর। অতএব সব ফল দেহ যারে তারে, খাইয়া হোক লোক অজর মরে। মহাপ্ৰভুকে চিন্তা কৰিব নালাগে, এই বৃক্ষত ইমান ফল আছে ছিঙিলে শেষ নহয়। কৈছে যাৰে তাৰে দিয়া, খাইয়া হোক লোক অজৰ অমৰ, অমৰ হৈ যাওক খাই কেনে মানুহ। জগত ব্যাপিয়া মোর হবে পুণ্য খ্যাতি, সুখী হয়া লোক মোর গাহিবে কীৰ্তি। তো মহাপ্ৰভুৱে কৈছে জগতত মোৰ খ্যাতি হ'ব, গোটেই জগতৰ মানুহবিলাকে যেতিয়া কৃষ্ণ প্ৰেম ফল খাব মানুহ সুখী হ'ব। আৰু যদি মানুহ সুখী হ'ব কৈছে সুখী হয়া লোক মোর গাহিবে কীৰ্তি। আৰু যেতিয়া মানুহবিলাক সুখী হ'ব তেতিয়া চবে কি ক'ব, গৌৰাঙ্গ। তো আজিকালি চাব মানুহবিলাকে আমাৰ ট্ৰেইনতে হওক আমাৰ বহুত ভিডিঅ' আহে, তাতে কি কয়, তাতে গৌৰাঙ্গ মহাপ্ৰভু কীৰ্তন কৰে, গৌৰ গৌৰ গৌৰাঙ্গ গৌৰ গৌৰ গৌৰাঙ্গ গৌৰ, গৌৰ গৌৰ গৌৰাঙ্গ গৌৰ গৌৰ গৌৰাঙ্গ গৌৰ, এনেকে কীৰ্তন কৰে। কেলে, কিহৰ কাৰণে কৰি আছে? সুখ অনুভৱ কৰিছে, জীৱনত কি আহিছে, আনন্দ আহিছে। এনে আৰু নিতা গৌৰ নিতা গৌৰ নিতা কৰি এনে নাচি থাকিব নেকি? এনেকে ৰাস্তাত নাচি বাগি ফুৰিব, আনন্দ পাইছে। আৰু মহাপ্ৰভুৱে এই কথা আগতেই কৈ গৈছে, কৈছে সুখী হয়া লোক মোৰ গাহিবে কীৰ্তি। মানুহ যেতিয়া সুখী হ'ব তেওঁলোকে কি কৰিব, মোৰ কীৰ্তন কৰিব। ভাৰত ভূমিতে হইল মনুষ্য জন্ম যার, জন্ম সার্থক করি কর পর উপকার।
हरे कृष्णा कृष्ण कृष्ण हरे हरे, हरे राम 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 हरे हरे। तो কৈছে भारत भूमि যদি কাৰোবাৰ জন্ম হৈছে তেতিয়া কি কৈছে প্ৰথমতে আমি নিজৰ জীৱনটো সাৰ্থক কৰিব লাগে। কি কৰিব লাগে? নিজৰ জীৱনটো সাৰ্থক কৰিব লাগে। আৰু তাৰ পিছত কি কৰিব লাগে? আৰু আনকো সহায় কৰিব লাগে, পৰোপকাৰ। আমি স্বাৰ্থী হ'ব নালাগে, নিজৰ হৈ গ'ল আৰু কাকো একো কৰিব তেনেকুৱা নহয়। আৰু কোনে যাতে মোবাইল ফোন হেৰি নকৰে, হা, সাইলেন্ট মোড কৰি ৰাখিব। তো কৈছে এত জন্ম সাফল্যম দেহিনামিহ দেহিসু প্রাণে অর্থে ধিয়া বাচা চরণম সদা। যদি মানুহে এই মনুষ্য দেহ পাইছে তেনেহলে কি কৰিব লাগে? যে আমি প্ৰাণৰ অৰ্থৰ ধিয়া বাচা, আমাৰ শৰীৰটোৰে, আমাৰ বাণীৰে, আমাৰ বুদ্ধিৰে আৰু আমাৰ ধনেৰে, চাৰিটা বস্তু। কি বস্তু? কি বস্তুৰে আমি বেলেগৰ উপকাৰ কৰিব লাগে? প্ৰাণৰ অৰ্থৰ ধিয়া বাচা। এইটো মোৰ কথা নহয়, হা, ভগৱানে কৈছে। শৰীৰটো ভগৱানৰ সেৱাত লগাই দিয়ক, বুদ্ধিৰে ভগৱানৰ কিবা কাৰণে কিবা কৰক, আৰু আপোনাৰ যি ধন আছে ধনটো ভগৱানৰ সেৱাত লগাই দিয়ক, আৰু বাণীৰে কৃষ্ণ কথা কওক। তো এনেকে মালি মনুষ্য আমার নাহি রাজ্য ধন, ফুল ফল দিয়া করি পুণ্য উপার্জন। যে মালিক হয়, মালির কি রাজ্য থাকে? মালির ধন বহুত টাকা পয়সা থাকে, মালি আৰু কি ফুল বিক্ৰী কৰিব খাব। তো ভগৱানে কৈছে মইতো মালি হয়, মোৰতো বেলেগ ৰাজ্য নাই না, মই কি কৰো? মানুহ ফল বিলাই কেনে কি কৰি আছো? পুণ্য অৰ্জন কৰি আছো। মালি হইয়া বৃক্ষ হইলাম এইটো ইচ্ছাতে, সর্বপ্রাণীর উপকার হয় বৃক্ষ হইতে। এই আজ্ঞা কইল যদি চৈতন্য মালাকার, পরময় আনন্দ পাইল বৃক্ষ পরিবার। যেই যাহা তাহা দান করে প্রেম ফল, ফল স্বাদে মত্ত লোক হইল সকল। আর কৃষ্ণ প্রেম খাই হরে কৃষ্ণ মহামন্ত্র জপ কৰি মানুহবিলাক কি হৈ গ'ল? মত্ত হৈ গ'ল। মহামাদক প্রেম ফল পেট ভৰি খায়, মহামাদক প্রেম ফল পেট ভৰি খায়। মাতিলে সকল লোকে হাসে নাচে গায়, আর পেট ভরি খাইছে। কেহু গড়া গড়ি যায়, কেহ তু হুঙ্কার, দেখি আনন্দিত হয়া হাসে মালাকার। আর যদি কীর্তন করে ইমান উন্মত্ত হৈ পৰে, মানুহবিলাক জোৰছে কীৰ্তন কৰে। আৰু কোনো মানে এনে যদি এজন মানুহ কয় আপুনি নাচকচোন অলপ, তেতিয়া নানাচে। কিন্তু কীৰ্তন হয়, আরে কাক কোনোকে উড়াই দিব, এনেকে অৱস্থা হৈ যায়। এনেকৈ কীৰ্তন কৰে না, এনেকে নাচে। তো ক'ৰ পৰা এই আনন্দটো আহে? আৰু যেতিয়া ভক্তবিলাকে এনে কীৰ্তনৰ উন্মত্ত হৈ নাচে, তে মহাপ্ৰভুৱে চাই কেনে কি কৰি থাকে? হাঁহি থাকে। কৈছে দেখি আনন্দিত হইয়া হাসে মালাকার। যদি আমি আনন্দ পাও, ভগৱানে আনন্দ অনুভৱ কৰে, আৰু আমি যদি দুখত থাকো, ভগৱানে দুখ অনুভৱ কৰে। এই মালাকার খায় এই প্রেম ফল, নিরবধি মত্ত রহে বিবশ বিভল। সর্বলোকে মত্ত কইলা আপন সমান, প্রেমে মত্ত লোক বিনা নাহি দেখিয়ান। আৰু ভগৱান ইমান দয়ালু, ভগৱান যিমান মত্ত হৈ আছিলে, যিমান আনন্দ পাই আছিলে, সিমান মত্ত মানুহবিলাকক কৰিছে। আজি মহাপ্ৰভুৰ কৃপাত আজি গোটেই বিশ্বত মানুহবিলাকে কি কৰিছে? ৰাছিয়া, আমেৰিকা, চাইনা 10,000 কৃষ্ণ ভক্ত আছে। আৰু ৰাছিয়াত কিমান ভক্ত আছে হিচাপে কৰিব নোৱাৰে। ইউক্ৰেইনৰ নিচিনা জায়গা তাতে আছে, ৰাছিয়াত আছে, ইউক্ৰেইনত আছে, সকলো স্থানতে, পাকিস্তানত আছে, বাংলাদেশত আছে, সকলো স্থানতে আছে। এইটো কোনে দিছে? আৰু মহাপ্ৰভু ওপৰৰ পৰা চাই কেনে হাঁহি আছে, হা, ভক্তবিলাকে আনন্দ কৰি আছে। যে যে পূর্বে নিন্দা কইল বলি মাতুয়াল, সেহু ফল খায় নাছে বলে ভালো ভালো। আগতে যিসকল ব্যক্তিয়ে কৃষ্ণ কীৰ্তন কৰা দেখা পাই সিহঁতে কৈছিলে এইটো পাগল, এইবিলাক মদাহী, এইবিলাক মাতাল। সিহঁতে এতিয়া কি কৈছে? সিহঁতক কৈছে এই বঢ়িয়া বস্তু দেই এইটো, হা। সিহঁতে কি কৈছে? ভালো ভালো। যে যে পূর্বে নিন্দা কইল বলি মাতুয়াল, সেও ফল খায় নাচে বলে ভালো ভালো। সিহঁতে কৈছে ভাল 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 ভাল, বঢ়িয়া বঢ়িয়া, হা। এইটো হৈছে মহাপ্ৰভুৰ কৃপা। এইটো কহিল প্ৰেম ফল, ফল বিতৰণ, এবে শুন ফল দাতা যে যে শাখাগণ। তেনেকে মহাপ্ৰভুৱে এই যে চৈতন্য মালিৰ কথা কলে, আমি কৈ আছিলো যে শ্ৰীকৃষ্ণ চৈতন্য দয়া কৰহ বিচাৰ। আমি কি বিচাৰ কৰিব লাগে? যে মহাপ্ৰভু আমাক কি কৃপা কৰিছে? মহাপ্ৰভু আমাক কি দিছে? আনন্দ দিছে। কি দিছে?
আনন্দ যেটো আমি সকলে বিচাৰি আছো কেৱল 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 আনন্দ কন্দ পৰম করুণ পহু দুইজন কেৱল আনন্দ কন্দ তো সেইকাৰণে কৈছে হাসত কৈছে ব্ৰহ্মাণ্ড ভ্ৰমিতে কোনো কি ক ব্ৰহ্মাণ্ড ভ্ৰমিতে কোনো তাৰপিছত কি ব্ৰহ্মাণ্ড ভ্ৰমিতে কোনো ভাগ্যৱান জীৱ গুৰু কৃষ্ণ প্ৰসাদে পায় ভক্তিলতা বীজ যেতিয়া কোনোবা ভাগ্যৱান এনে ভ্ৰমণ কৰি 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 ব্ৰহ্মলোকৰ পৰা পাতাললোকলৈকে ভ্ৰমণ কৰি 84 লক্ষ জনী ভ্ৰমণ কৰি 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 যেতিয়া হি কেতিয়াবা ভগৱানৰ ভক্তক লগ পায় ভগৱানৰ কৃপাত তেতিয়া হি কয় ভক্তিলতা বীজ লাভ কৰে আৰু বীজ লাভ কৰাৰ পিছত কি কৰিব লাগিব মালি হয়া কৰে সে বিজয় আৰু পন শ্ৰৱণ কীৰ্তন জলে কৰে সেচন যেনেকৈ ভগৱান মালি হৈছে ঠিক তেনেকৈ আমি বিলাকো কি হ'ব লাগিব মালি হ'ব লাগিব ভোগী হৈ থাকিলে নহব ভগৱানে দিব আৰু আমি খাই থাকিম তেনেকৈ নহব এই যে ভক্তিলতা বীজটো আমি পাই হেতু কি ক'ত স্থাপন কৰিব লাগিব হৃদয় স্থাপন কৰিব লাগিব আৰু আপোনালোকে জানে গাঁৱৰ মানুহ খেতি কৰিলে গছৰ পুলিটো কেতিয়া বাঢ়িব তাতে পানী দিব লাগিব আৰু যিটো ভক্তিলতাৰ বীজ পাব হেতু কেনেকৈ কি পানী দিব হৰে কৃষ্ণ 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 হৰে হৰে हरे राम 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 हरे हरे पाया मानुष जन्म जेना सुने गौर गुण हेन जन्म तार व्यर्थ हईल पाया अमृत धुनी पिए विष गर्त पानी जन्मिया से केने नाहि मइल यदि मनुष्य जन्म पाए এনেকা ভগৱানৰ অৱতাৰ এনেকা অৱতাৰ কথা শ্ৰৱণ নকৰাকৈ মৰি গল কি কৈছে জন্মি মৰি যাব লাগিছিল কি কৈছে যে থাকি লাভ নাই কৈছে জন্মি মৰি গলে ভাল এইবিলাক মানুহ তো এটি কৈছে এই জগতৰ বিষয়ে কৈছে अचैतन्यम इदम विश्वम यदि चैतन्यम ईश्वरम न विदुः सर्वशास्त्रज्ञ यपि ब्रह्मति ते जनः तो কৈছে এই জগতত চেতনা নাই अचैतन्य इदम विश्वम चैतन्य माने কি চেতনা কনসিয়াসনেস গৌরাঙ্গ মহাপ্ৰভু এটা নাম আছে চৈতন্য শ্ৰীকৃষ্ণ চৈতন্য তো ইয়াতে কৈছে এই জগতত কি নাই চেতনা নাই আৰু ভগৱান চৈতন্য মহাপ্ৰভু হৈছে কৃষ্ণ চেতনাৰ মূৰ্তিমান ৰূপ কৈছে এই জগতত যদি বহুত ডাঙৰ বিদ্বান ব্যক্তি আছে বহুত ডাঙৰ যদি সায়েন্টিস্ট হয় কিন্তু তেওঁ যদি চৈতন্য মহাপ্ৰভু বুজি নাপায় তেনেহলে কৈছে এই সংসাৰত থাকি তেওঁ কি কৰিছে এনে কাম নাই এনে ঘূৰি ফুৰি আছে আমাৰ কয় নহয় এই কাম নাই ই এনে ঘূৰি ফুৰি থাকে কিছন লৰা ছোৱালী দেখা পালে কয় নাই নাই একদম ফটুৱা একো নকৰে এই ঘূৰি থাকে পিলিং পালা এনে কয় নাই তো কৈছে ইয়াতে কৈছে জন্ম পালে ডাঙৰ বিজ্ঞানী হৈ গল সায়েন্টিস্ট হৈ গল বিৰাট ডাঙৰ পণ্ডিত হৈ গল কিন্তু মহাপ্ৰভুৰ গুণগান নকৰে মহাপ্ৰভু বুজি নাপালে কৈছে বেকাৰ সময়টো এনে নষ্ট কৰিলে কৈছে কৈছে প্ৰসাৰিত মহাপ্ৰেম पीयूष रस सागर चैतन्य चंद्र प्रकटे यू दीन दीन एवसा কৈছে যে মহাপ্ৰভুৰ কৃপাত এই মহাপ্ৰভুৰ প্ৰেম সাগৰ প্ৰেমামিতৰ সাগৰ বাঢ়ি আছে কোনোবা যদি এটা ভাগ নললে কৈছে তেতকৈ যিমান মানুহ দুখীয়া মানুহ আছে দুখীয়াতকৈ দুখীয়া হেজন ব্যক্তি যিজনে কি কৰা নাই গৌৰাঙ্গ মহাপ্ৰভুৰ যি প্ৰেম আন্দোলন ইয়াতে ভাগ লোৱা নাই তেওঁ বলে সবতকৈ দুখীয়া ব্যক্তি যেনেলে আমি ভাবো যে ঘৰ দুৱাৰ নাই টকা পইচা নাই বহুত দুখীয়া ব্যক্তি কি ইয়াতে তেওঁ দুখীয়া ব্যক্তি কোৱা নাই কাৰণ দুখীয়া ব্যক্তি কৈছে যে মহাপ্ৰভুৰ আন্দোলনত ভাগ লোৱা নাই আৰু কৈছে আপোনালোকে জানে এই যে মণি মুকুটাবিলাক কৰ পৰা সংগ্ৰহ কৰা হয় সাগৰত থাকে সাগৰৰ তলিত মণি মুকুটাবিলাক থাকে আৰু তাতে মানুহে গৈ ডুবকি লগাই তাৰ পৰা মণি মুকুটাবিলাক সংগ্ৰহ কৰে ঠিক তেনেকে গৌৰাঙ্গ মহাপ্ৰভুৰ এই প্ৰেমামৃত সাগৰ অৱতীৰ্ণে গৌৰচন্দ্ৰে বিস্তীৰ্ণে প্ৰেম সাগৰে এই প্ৰেম সাগৰ কৃষ্ণ প্ৰেমৰ সাগৰটো বাঢ়ি আছে সুপ্ৰকাশিত ৰত্নঘে ইউ দিনু দিনয়েবচ আৰু যিসকলে এই কৃষ্ণ প্ৰেমৰ সাগৰত হৰে কৃষ্ণ আন্দোলনত ভাগ লৈ তাৰ যি মণি মুকুটাবিলাক যিসকলে সংগ্ৰহ কৰা নাই সেইবিলাকক কি বুলি কৈছে তেওঁ কৈছে সকলোকৈ দুখীয়াতকৈ দুখীয়া ব্যক্তি তেনে কৈছে আৰু যিসকলে মনুষ্য দেহ পাইছে আৰু পাই কেনে কি কৰা নাই নিবৃত্ত তৈছে এটো দশম স্কন্ধৰ প্ৰথম অধ্যায় 4 নম্বৰ শ্লোকত পৰীক্ষাত মহাৰাজে কৈছে কি কৈছে যদি এই মনুষ্য দেহ লাভ কৰিছে আৰু তাৰ পিছত তেওঁ যদি কৃষ্ণৰ উত্তম শ্লোক বাৰ্তায়া মানে ভগৱান শ্ৰী কৃষ্ণৰ গুণগান কৰা নাই তেতিয়াহলে তেওঁ কি বুলি কৈছে তেওঁ আত্মহত্যা কৰি আছে
निवृत्त तरसे रूपगीयमानात् भवौ सदा चित्रमनोभिरामात् कौत्तम श्लोक गुणानुवादात् तुमान विरज्येत विनापसुघ्नात्। तो যিসকল মানুহ কসাই, এই কসাই মানুহবিলাকে কৈছে ভগৱানৰ নাম নলয় দুজন ব্যক্তি আছে, দুজন মানুহে ভগৱানৰ নাম নলয়। এজন হৈছে কসাই, যি বহুত পাপ কৰে, জীৱ হত্যা কৰে, তেওঁ ভগৱানৰ নাম নলয়। আৰু দুই নম্বৰ হৈছে যিজন ব্যক্তিয়ে নিজৰ আত্মহত্যা কৰি আছে, নিজৰ আত্মা ঘনন কৰি আছে, তেওঁ নাম নলয়। সেইকাৰণে কৈছে মনুষ্য জন্ম হোৱাৰ পিছত তেওঁ অৱশ্যই নাম ল'ব লাগে। আৰু যে ভাগৱতৰ যিটো সাৰ, ভাগৱতৰ সাৰৰ এটা যজ্ঞৰ কথাই কৈছে যে নাম যজ্ঞ, ভগৱানৰ নাম কীৰ্তন। আৰু ইয়াতে উত্তম শ্লোক বাৰ্তায়া, উত্তম শ্লোক মানে হৈছে কোন? কৃষ্ণ, কৃষ্ণ। তো সেইকাৰণে আমাৰ কাৰণে যিটো পন্থা গৌৰাংগ মহাপ্ৰভুৱে দিছে সেইটো হৈছে আমি সকলোৱে কি কৰিব লাগে? हरे कृष्ण महामंत्र जप কৰিব লাগে, কীৰ্তন কৰিব লাগে, প্ৰচাৰ কৰিব লাগে। हरे कृष्ण 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 हरे हरे, हरे राम 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 हरे हरे। তো সৰ্বশেষত আমি মহাপ্ৰভু মাধৱদেৱৰ ভাষাৰে আমি মহাপ্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিম, তাৰপিছতে আজিৰ এই প্ৰবচনৰ বিৰাম দিম। তো মহাপ্ৰভু মাধৱদেৱে কৈছে ব্ৰহ্মাদি কৰি জীৱ জগত राम 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 माया हो जमा जय घुमती जाई तुमी खे चैतन्य सनातन राम 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 आमिया चेतन नियुक नाथ जगाई। तो आमी गौर पूर्णिमार এই प्राक मुहूर्तत आमी महाप्रभुर ওচৰত प्रार्थना কৰিছো, গৌৰাংগ মহাপ্ৰভুৰ ওচৰত যে আপুনি চৈতন্য হয় কিন্তু মই অচৈতন্য, মোৰ চেতনা নাই, মোৰ আধ্যাত্মিক চেতনা নাই। সেইকাৰণে মই ব্ৰহ্মাৰ পৰা আদি কৰি সকলোৱে এই সংসাৰত কি কৰি আছে? টোপনি গৈ আছে। সেইকাৰণে চৈতন্য মহাপ্ৰভু তুমি কে চৈতন্য সনাতন আমি অচেতন। প্ৰভু আপুনি সনাতন, মই সনাতন নহয়। সেইকাৰণে মই আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপুনি কৃপা কৰি মোক জগাওক, মই ঘুমটি মাৰি আছো, আৰু আপুনি মোক কি কৰে আপোনাৰ সেৱাত যুক্ত কৰক। जय जय गौरांग महाप्रभु की जय, गौर पूर्णिमा महामहोत्सव की, अधिराज महामहोत्सव की, श्रील प्रभुपाद की, गौर प्रमान।